নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত সকলোকে স্বাগতম জনালোঁ নতুনকৈ যিসকল ছাবস্ক্ৰাইবাৰ আহে তেওঁলোকে এই ৱাৰ্নিংটো পঢ়ি যাব আৰু তাৰ পিছত জবসমূহ এপ্লাই কৰিব আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ আপোনালোকৰ ডিটেইলছখিনি মই দেখুৱাই আছোঁ আজিৰ প্ৰথমটো ভেকেন্সি হিমালয়া মেডিচিন কোম্পানীৰ পৰা আহিছে ইয়াতে ভেকেন্সি আছে টোটাল 85 টা আৰু ইয়াৰে পোষ্ট আহিছে পেকেজিং আৰু সুপাৰভাইজাৰৰ পোষ্ট স্যালাৰি আপোনালোকৰ পেকেজিঙৰ কাৰণে 8 আৱাৰ্ছ কৰিলে 14000 আৰু 12 আৱাৰ্ছ কৰিলে 16500 দিয়া হ'ব সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্ছ কৰিলে 16500 আৰু 12 আৱাৰ্ছ কৰিলে 18500 আৰু আপোনালোকৰ সিলেকশন হোৱাৰ পিছত প্ৰথম মাহত ট্ৰেনিং দিব আৰু জয়নিংৰ বাবে আপোনালোকৰ ফটো আৰু আধাৰ কাৰ্ড আৰু 2 কপি ফটো লাগিব আৰু যিসকল যুৱক তেওঁলোকৰ কাৰণে থকা আৰু খোৱাটো কোম্পানী ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হ'ব এটো ডাইৰেক্ট জয়নিং হয় ইয়াত কোনো ধৰণৰ ইন্টাৰভিউ নহয় গতিকে আপোনালোকে কোনোবা ইন্টাৰেষ্টেড হলে যদি এপ্লাই কৰিব বিচাৰে নম্বৰ দিয়া আছে এই নম্বৰটো যোগাযোগ কৰিব পিছৰ যেটো ভেকেন্সি এটো শাইন এন্টাৰপ্ৰাইজৰ পৰা আহিছে ইয়াত একাউন্টছ এক্সিকিউটিভৰ ভেকেন্সি ফিমেলৰ কাৰণে কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব দুই নম্বৰটো টেলিকলাৰৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব ফ্লুয়েন্ট হ'ব লাগিব ইংলিশত যদি কোনোবা ইন্টাৰেষ্টেড হয় ইয়াত মেইল দিয়া আছে আৰু ইয়াত কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব আপোনালোকে পিছৰ যেটো ভেকেন্সি এটো আজমল সুপাৰ 40 বৰদলৈ কলনী হোজাই আসামৰ পৰা আহিছে ভেকেন্সি ইজ এ ট্ৰেইনি ষ্টুডেন্টস মেন্টৰ জেন্ডাৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এনি ডিসিপ্লিন বিএ বিএসসি বা বিকম যিকোনো কৰা হলে হ'ব এক্সপেৰিয়েন্স লাগিব 1 to 2 ইয়াৰ্ছৰ সিমিলাৰ ফিল্ডত কাম কৰা দুই নম্বৰটো হোষ্টেল এডমিনিষ্ট্ৰেটৰ জেন্ডাৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ ইয়াতো একেই হয় ওপৰটো নিচিনা আৰু এক্সপেৰিয়েন্স লাগিব 2 ইয়াৰ্ছ আৰু স্যালাৰি আপোনালোকৰ দিয়া হ'ব এক্সপেৰিয়েন্স আৰু কোৱালিফিকেশনৰ ওপৰত ডিপেন্ড কৰিব যাৰ বেছি থাকিব তেখনি হিহন্তে বেছি স্যালাৰি পাব আৰু ইয়াতে এটা ইম্পৰ্টেন্ট নোট পঢ়ি যাওক অল shortlisted candidates will undergo an in-house training for 3 months at Hojai সিলেকশন হোৱাৰ পিছত হোজাইত আপোনালোকৰ 3 মাহৰ ট্ৰেনিং হ'ব আৰু 3 মাহৰ ট্ৰেনিং কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ আজমল সুপাৰ 40 যিবোৰ বেলেগ ডিস্ট্ৰিক্টত ব্ৰাঞ্চ আছে তাত আপোনালোকৰ পোষ্টিং হৈ যাব যদি কোনোবা ইন্টাৰেষ্টেড আৰু যদি বিশেষ ডিটেইলছ জানিব বিচাৰে তেতিয়া হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইয়াতে মেইলও দিয়া আছে আপোনালোকে যোগাযোগ কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াতে 31 মাৰ্চ এখিনি আছিল আজি দিনটোৰ ভেকেন্সিৰ আপডেট ভিডিঅ'টো যদি ভাল হয় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ